আজি আমি আলোচনা কৰিম থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ বাবে নতুন এটা ভিডিঅ'। গতিকে আলোচনা কৰ আহা। 1 নম্বৰ কুৱেশ্যন দেখিবলৈ পাইছে। 1 নম্বৰ কুৱেশ্যন হৈছে অসমীয়াটো আমি ফ'কাছ কৰিম। অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হয়? 4টা অপশ্যন দিয়া আছে। ইংলিছ টাৰ্মটো পঢ়িম। হোৱেন ৱাজ দ্য আছাম টি কোম্পানী এষ্টাব্লিছড? 4টা অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ এ আছে, বি আছে, চি আছে, ডি আছে। আমি ইয়াত যে দেখিবলৈ পাইছে ভিউ এনচাৰ, ইয়াত ক্লিক কৰিলে শুদ্ধ উত্তৰ ওলাই পৰিব। গতিকে আমি ইয়াত ক্লিক কৰিম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, 1839 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আমি যাম। পিছৰ কুৱেশ্যনটো হৈছে অসমত 1826 চনৰ পৰা 1858 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱাক ডেছ নামেৰে জনা যায়। ইয়াত অপশ্যন 4টা আছে। গতিকে আমি ভিউ এনচাৰত ক্লিক কৰিম। শুদ্ধ উত্তৰ হৈছে কোম্পানী ৰাজ, অৰ্থাৎ অপশ্যন নম্বৰ বি ইয়াৰ হৈছে শুদ্ধ উত্তৰ। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো দেখিম। 3 নম্বৰ কুৱেশ্যন হৈছে দ্য ৱেষ্টলেণ্ড ৰুল ৱাজ পাছড আণ্ডাৰ হুইচ ওৱান অফ দ্য ফলোয়িং কমিশ্যনাৰ্ছ? অসমীয়াটো পঢ়িম। তলত উল্লেখ কৰা কোনজন আয়ুক্তৰ অধীনত উচ্ছন্ন ভূমিৰ নিয়ম গৃহীত হৈছিল? 4টা অপশ্যন দিয়া আছে। গতিকে আমি ভিউ এনচাৰত ক্লিক কৰিম। শুদ্ধ উত্তৰ বাহিৰ হৈ যাব। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, ফ্ৰান্সিছ জেনকিন্স। 4 নম্বৰটা দেখিম আমি এতিয়া। আসাম বিকেম চিফ কমিশ্যনাৰ্ছ প্ৰভিন্স ইন দ্য ইয়াৰ? কেতিয়া অসম মুখ্য আয়ুক্তৰ প্ৰদেশ হৈছিল? 4টা অপশ্যন দিয়া আছে, এ বি চি ডি। ভিউ এনচাৰত ক্লিক কৰিম। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, 1874 চনত, 1874। ইয়াৰ পিছৰ কুৱেশ্যনটো আলোচনা কৰিম। ইন হুইচ ইয়াৰ অইল ৱাজ ডিস্কভাৰ্ড ইন ডিগবৈ? কোন চনত ডিগবৈত তেল আৱিষ্কাৰ হৈছিল? 4টা অপশ্যন দিয়া আছে, এ বি চি ডি। ভিউ এনচাৰত ক্লিক কৰিম। শুদ্ধ উত্তৰ বাহিৰ হৈ যাব। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, 1889 চনত, 1889 চনত। ইয়াৰ পিছৰটো আলোচনা কৰিম। হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছাম মেগাজিন জোনাকী? অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? 4টা অপশ্যন দিয়া আছে, এ বি চি ডি। ভিউ এনচাৰত ক্লিক কৰিম। শুদ্ধ উত্তৰ বাহিৰ হৈ যাব। শুদ্ধ উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পিছৰটো দেখিম। আহোম 7 নম্বৰ কুৱেশ্যন হৈছে আহোম ছাত্ৰ সন্মিলন ৱাজ ফৰ্মড অন? আহোম ছাত্ৰ সন্মিলন গঠন হৈছিল কেতিয়া? ইয়াত চন দিয়া আছে আৰু তাৰিখ দিয়া আছে। 4টা অপশ্যন আছে। ভিউ এনচাৰত আমি ক্লিক কৰিম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, ডিচেম্বৰ 15 তাৰিখ, 1916 চনত, 1916। 8 নম্বৰ কুৱেশ্যনটো পঢ়িম আমি এতিয়া। হু ৱাজ নট এন ইণ্ডিয়ান মিনিষ্টাৰ আণ্ডাৰ দ্য ডায়াকি স্কিম? ডায়াকি আঁচনিৰ অধীনত কোন ভাৰতীয় মন্ত্ৰী না আছিল? 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ আমি ইয়াৰ পৰা উলিয়াম। ভিউ এনচাৰত আমি ক্লিক কৰিম। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, গোপীনাথ বৰদলৈ, যিজন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। 9 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। হু ৱাজ মালতী মেম এলিয়াছ মুংৰী? এছামিজটো পঢ়িম। মালতী মেম ওৰফে মুংৰী কোন আছিল? 4টা অপশ্যন দিয়া আছে, এ বি চি ডি। আমি ভিউ এনচাৰত ক্লিক কৰিম। শুদ্ধ উত্তৰটা বাহিৰ হ'ব। ইয়াত শুদ্ধ উত্তৰ বাহিৰ কৰা আছে। অপশ্যন নম্বৰ বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 10 দেখিম আমি। আসাম হোষ্টেড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ছিজন ফৰ দ্য ফাৰ্ষ্ট টাইম এট পাণ্ডু ইন দ্য ইয়াৰ? অসমীয়াতে পঢ়িম। কেতিয়া অসমত প্ৰথমবাৰৰ বাবে পাণ্ডুত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন আয়োজন কৰা হয়? 4টা অপশ্যন দিয়া আছে, এ বি চি ডি। আমি ভিউ এনচাৰত ক্লিক কৰিম আৰু শুদ্ধ উত্তৰ পাম। শুদ্ধ উত্তৰ হৈছে 1926 চনত, অপশ্যন নম্বৰ এ। ইয়াৰ পিছৰটো আলোচনা কৰিম। হু ৱাজ দ্য 11 নম্বৰ, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গ্ৰ' টি কমাৰ্চিয়েলি? ব্যৱসায়িকভাৱে চাহ খেতি কৰা প্ৰথম ভাৰতীয় কোন আছিল? ভিউ এনচাৰত ক্লিক কৰিম। 4টা অপশ্যন দিয়া আছে, এ বি চি ডি। শুদ্ধ উত্তৰ হৈছে মনিৰাম দেৱান। ইয়াৰ পিছৰটো আলোচনা কৰিম। 12 নম্বৰ কুৱেশ্যন আলোচনা কৰিম। হু ৱাজ দ্য লিডাৰ অফ দ্য 1857 ৰিভল্ট ইন আছাম? 1857 চনত অসমৰ বিদ্ৰোহৰ নেতা কোন আছিল? 4টা অপশ্যন দিয়া আছে, এ বি চি ডি। ভিউ এনচাৰত ক্লিক কৰিম। শুদ্ধ উত্তৰ হৈছে মনিৰাম দেৱান, অপশ্যন নম্বৰ বি। ইয়াৰ পিছৰটো আলোচনা কৰিম। 13 নম্বৰ কুৱেশ্যন। ইণ্ডিয়াছ ফাৰ্ষ্ট
প্লেসেন্ট মুভমেন্ট এগেইনস্ট দ্য ব্রিটিশ রুল ওয়াজ অসমীয়াটো পঢ়িম ইংৰাজ শাসনৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম কৃষক আন্দোলন আছিল অপশ্যন 4টা দি আছে এ বি চি ডি আমি শুদ্ধ উত্তৰ বাহিৰ কৰিম বি এনচাৰত ক্লিক কৰিম বি এনচাৰ হৈছে মানিক প্ৰতাপ ৰাজা অপশ্যন নাম্বাৰ ডি ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পিছতে আলোচনা কৰিম 14 নম্বৰ হোৱেন ওয়াজ দ্য আসাম ৰিজন সেপাৰেট ফ্ৰম দ্য বাংগাল প্ৰেসিডেন্সি বংগ ৰাষ্ট্ৰপতি পৰা অসম অঞ্চল কেতিয়া পৃথক হয় অপশ্যন দি আছে 4টা এ বি চি ডি ইয়াৰ শুদ্ধ উত্তৰ আমি ভি এনচাৰত ক্লিক কৰি পাম শুদ্ধ উত্তৰ হৈছে 1874 চন অৰ্থাৎ অপশ্যন নাম্বাৰ সি ইয়াৰ শুদ্ধ উত্তৰ আজি লাষ্ট কোৱেশ্চনটা আমি দেখিম আজি লাষ্ট কোৱেশ্চনটা আমি পঢ়িম 15 নম্বৰ কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ নন এজ আসামছ জালিয়ানাবাগ মাছাক্ৰে তলৰ কোনটো অসমৰ জালিয়ানাবাগ হত্যাকাণ্ড বুলি জনা যায় এ বি চি ডি অপশ্যন দিয়া আছে আমি ভি এনচাৰত ক্লিক কৰিম শুদ্ধ উত্তৰ পাম শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি পথাৰুঘাটৰ ৰণ